জয় শ্ৰীৰাম। আজি মই যিটো বেমাৰৰ কাৰণে আলোচনা কৰিম এইটো হৈ গ'ল জ্বৰৰ কাৰণে ফিভাৰ। আমাৰ জ্বৰ হ'লে মানে আমি পেৰাচিটামল ডক্টৰ তাত বিচাৰি যাব লাগে, ফাৰ্মাচীত যাব লাগে, দৌৰিব লাগে, ৰাতি যাব লাগে, দিনত যাব লাগে। কেতিয়াবা ঘৰত ৰাতি ল'ৰা ছোৱালী যদি বেমাৰ হয় ইফালে এফালে দৌৰিব লাগে। কিন্তু মই আজি আয়ুৰ্বেদিকৰ এনেকুৱা একটা ঔষধ আপোনালোকক কৈ দিম, ঘৰতে ৰাখিব পাৰিব। ডাঙৰ হওক সৰু হওক, 6 মাহৰ পিছৰ ল'ৰা ছোৱালী হওক, বুঢ়া হওক আদহীয়া হওক, সকলোৱে এই ঔষধটো খাই কিনি ভাল হৈ যাব। এই দুইটা ঔষধ হ'ল গিলৈ শগুনী লতা। এইটো ইংলিছত যদি চাৰ্চ কৰে এইটো গিলৈ বুলি চাৰ্চ কৰিলে হ'ল। গিলৈ এইটো অসমীয়াত শগুনী লতা বুলি কয়। আৰু একটা ঔষধ আছে ইয়াৰ লগত, কোলা তুলসী, কোলা তুলসী। কোলা তুলসী যদি ঘৰতে আছে, শগুনী লতা যদি আছে, এই দুইটাকে মিক্স কৰি কিনি বইল কৰি পানীটো খোৱালে হৈ যাব। যদি আপোনালোকে এই বটলটো কিনি থৈ দিয়ে, এইটো 90 টকা বটল, 90 টকা এইটো পতঞ্জলিত পোৱা যায়, নহ'লে অনলাইনত মগালেও 90 টকা। এইটো অলপ বেছি পৰিব, দোকানত পোৱা যায় পতঞ্জলিত 90 টকা মাত্ৰ। তো দুইটা বটল এক ডাকনি লৈ সৰু ল'ৰা ছোৱালীক খুৱাব পাৰিব। ডাঙৰক 2 ডাকনি লৈ খোৱালে আধা ঘণ্টাত জ্বৰৰ পৰা আৰাম পায়। সম্পূৰ্ণ ভাল নাপায়, কিন্তু ইয়াৰ ৰিয়েকশ্যনটো আধা ঘণ্টাতে আৰাম পায়। এনেকুৱা ঔষধ আজি মই 5 বছৰ আগত মই ভাবি কিনি নিজে কম্বিনেশ্যন বনাই কিনি মই খোৱালোঁ, কিন্তু কিতাপত নাপালোঁ। কিতাপ মই বহুত কিতাপ পঢ়িলোঁ। কিতাপ কিমান আছে মই এইটো দেখুৱাম আপোনালোকক এতিয়া। কিন্তু কিতাপ মই চব হাৰিয়ানা, ৰাজস্থান, গুজৰাট, পাঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, বহুত ৰাজ্যৰ কিতাপ আছে, মোৰ লগত ঢেৰ কিতাপ আছে। কিন্তু এই ঔষধটো কিন্তু মই কিতাপত নাপালোঁ। এই দুইটা মিলাই কিনি খোৱালে যে জ্বৰটো ভাল হৈ যায় সেইটো মই নাপালোঁ। কিন্তু মই একটাই পালোঁ যে চিংগুলকৈ পঢ়ি কিনি মই খুব ভালকৈ গম পালোঁ এই দুইটাই মানে খুব গুণকাৰক, জ্বৰৰ কাৰণে বহুত গুণকাৰক ঔষধ বুলি মই গম পালোঁ। দুইটাকে কম্বিনেশ্যন মিক্স কৰি কিনি খোৱালোঁ। ডাঙৰ মানুহক 2 ডাকনি মানে 2 চামুচ দুইটা মিক্স কৰি খুৱাব লাগে। পানী মিক্স কৰিব নালাগে। সৰু ল'ৰা ছোৱালী 1 চামুচ মিক্স কৰিব লাগে, পানী খুৱাব নালাগে। আধা ঘণ্টা ভাত খোৱাৰ আগত বা পিছত আধা ঘণ্টা মানে খাদ্যৰ পৰা দূৰত্ব হ'ব লাগে। ৰাতিপুৱা খুৱাওক, 12টা বজাত খুৱাওক, দিনত মানে গধূলি খুৱাওক, 3 টাইম খুৱাব পাৰে। অতি সোনকালে ভাল হ'ব। কোনো ঔষধ দৰকাৰ নাই। এইটো যদি ঘৰত আনি থৈ দিয়ে, আপোনাৰ ফেমিলিৰ কাৰণে, আপোনাৰ ল'ৰা ছোৱালী, মা দেউতা, মাইকী, নিজৰ স্বামী, কোনোজনে ডক্টৰৰ ওচৰত দৌৰিব নালাগে। জ্বৰ হ'লে ঘৰতে ভাল ঔষধ খাব পাৰিব। পেৰাচিটামলটো যিটো জেহেৰ হয়, তাতকৈ আৰু ভাল ঔষধটো আমি যদি নিজৰ আমাৰ পৰম্পৰা আয়ুৰ্বেদিক ঔষধটো যদি আমি খাওঁ, তেতিয়াহ'লে আমাৰ নিশ্চয় উপকাৰ হ'ব বুলি মই ভাবোঁ। কালি যিটো মই এটা ভিডিঅ' বনাইছিলোঁ, প্ৰথম ভিডিঅ' মোৰ কালিৰ পৰাই ঢালিছোঁ। প্ৰথম ভিডিঅ'টো কালি মই ঢালিছিলোঁ মাহেকীয়াত পেটৰ বিষ মাইকী মানুহৰ। তাতে মই আৰু কেইটামান চেপ্টাৰ থাকি গ'ল, যিটো নেকি বিভিন্ন বেমাৰৰ বিভিন্ন ঔষধ আছে। আৰু বেমাৰটো ভিন আছে। মাহেকীয়াৰ মাইকী মানুহৰ ভিন আছে। সেই অনুপাতে ঔষধ ভিন আছে। কিছুমান বেমাৰত সেইখিনি আছে, মাহেকীয়া পেটৰ বিষৰ, সেইখিনি মই নক'লোঁ। মাহেকীয়াৰ প্ৰব্লেম, মাহেকীয়াৰ প্ৰব্লেম মানে ইনক্লুডিং একদম চব তাতে সোমাই আছে। আচ্ছা, সেইটো কোনোবাই যদি মোক ফোন কৰে মই পাৰ্চনেলি কৈ দিম, যিটো মই আয়ুৰ্বেদিকৰ মানে এই চৰ্চাত মই এইটো আপোনালোকক ইগন'ৰ নকৰোঁ। ঠিক আছে, আপোনালোকে ফোন কৰিলে হ'ব, নহ'লে কমেণ্ট কৰিব পাৰে, বা কোনোবাৰ যদি
হেৰি প্ৰব্লেম হৈছে তো মোক ফোন কৰিব পাৰে নহ'লে মইতো নেক্সট ভিডিঅ'টো মই বনাম এইটো ডিটেইলছ একবাৰ বনাম বুলি ভাবি আছোঁ এইটো পূৰা ডিটেইলছ বনাম কোনো যাতে তাত থাকি নাযায় যিটো মানে শাস্ত্ৰীয় ঔষধ থাকিব শাস্ত্ৰীয় ঔষধ শাস্ত্ৰৰ দ্বাৰা যিটো বনোৱা শাস্ত্ৰত লিখিত ঔষধখিনি কিনিব পোৱা যায় এইটো বেমাৰ অনুযায়ী কি ঔষধ খাব লাগে ঠিক আছে এইখিনিতে মই আপোনালোকক কিতাপখিনি দেখুৱাম কিমান কিতাপ মই ক'ৰ পৰা পঢ়ি আছোঁ এইটো আয়ুৰ্বেদিক অধ্যয়নৰ কাৰণে কোনোবা এজন মোক চাই কিনে যাতে উৎসাহিত হয় অনুপ্ৰেৰণা পায় এইটো মই চেষ্টা কৰি আছোঁ